নমস্কাৰ, আজি হৈছে 20 জুলাই ৰবিবাৰ 2025। আগবঢ়াইছোঁ আজিৰ দিনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আগবঢ়াইছোঁ আজিৰ প্ৰথমটো খবৰ। উচ্ছেদৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব 1,40,00,000 মুছলমান। মুছলমানক উচ্ছেদ বন্ধ নকৰিলে গুৱাহাটীৰ পৰা দিল্লীলৈকে হ'ব প্ৰতিবাদ। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে নিশা ৰাজপথলৈ ওলাই আহিল মুছলমান ছাত্ৰ সন্থা। মুছলমানক টাৰ্গেট কৰি লোৱা বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে। 2026ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ হুংকাৰ মোছাৰ। আমাক গুলিয়াই শেষ কৰি দিয়ক, কিন্তু মুছলমানৰ প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে। ইমান মুছলমানক বেয়া পায় যদি একেবাৰে শেষ কৰি দিয়ক আমাক মুখ্যমন্ত্ৰীয়ে। বেছিমাৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ। এই মুহূৰ্তত আগবঢ়াইছোঁ আজি দ্বিতীয়টো খবৰ। অসমত চলা উচ্ছেদৰ মাজতে অনুপ্ৰৱেশকাৰীক লৈ মোদীৰ হুংকাৰ। বেদখলকাৰী আৰু অনুপ্ৰৱেশকাৰীক ৰেহাই নিদিয়ে চৰকাৰে। যি ভাৰতৰ নাগৰিক হয় তাৰ বিৰুদ্ধে ন্যায় সংগত কঠোৰ ব্যৱস্থা লোৱা হ'ব। অবৈধ অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিয়া হৈছে পশ্চিমবংগত। অবৈধ অনুপ্ৰৱেশকাৰীৰ পক্ষত সদায় শাসনাধিষ্ঠ TMC। অনুপ্ৰৱেশকাৰীৰ প্ৰসংগত সৰব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই মুহূৰ্তত আগবঢ়াইছোঁ আজি তৃতীয়টো খবৰ। অবৈধ দখলকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে শৃংখল চলিহাই। আৰক্ষীৰ গাত বাংলাদেশীৰ প্ৰতি কবৰ বিচাৰ হ'ব। এতিয়া জাতিৰ শেষ যুদ্ধ। বাংলাদেশীয়ে অসম পুলিচক মাৰিবলৈ সাহস পালে। অসম পুলিচৰ গাত হাত দি প্ৰথম যুদ্ধ বাংলাদেশীয়ে ঘোষণা কৰিলে। সেই যুদ্ধ আমি গ্ৰহণ কৰিছোঁ, এনেদৰে কৈছে শৃংখল চলিহাই। কেৱল ফেচবুকত নহয়, অসমীয়া ৰাইজক হাতত হেংদাং লৈ ৰাজপথত ওলাই আহিবলৈ আহ্বান কৰিছে শৃংখল চলিহাই। শৃংখল চলিহাৰ ঘৰৰ কাষতে বহিছে বাংলাদেশীয়ে। চিন্তামণিগড়ত অসম চৰকাৰলৈ বাট নাচাই নিজেই উচ্ছেদ কৰিব